গাড়ীটো আপোনালোকক ষ্টাৰ্ট কৰি দেখাই দিওঁ, চাউণ্ডটো শুনি লওক। আসসালামু আলাইকুম অসমবাসী। তো আজি আপোনালোকক দেখাম ছেকেণ্ড হেণ্ড ডমিনাৰ, যোনটো 400cc হয়, যোনটো আছে আমাৰ নগাঁও ডিলাৰত। তো আহক ঘূৰাই দেখাই দিওঁ। চাহ একদম ঘূৰাই দেখাই দিওঁ, একদম ধুনীয়াকৈ দেখাই দিওঁ কণ্ডিশ্যনটো কেনেকুৱা আছে, কি কথা। তাত গাড়ীত বেলেগ একো প্ৰব্লেম নাই, খালি অকণ দাগ আছে। মই দাগটো দেখাই দি আছোঁ ক'ত আছে। এইপিছত মাথাটো অকণ ভাঙা আছে, মাথাটো এইপিছতো বাহিৰটো লাগিলে আপোনালোকক লগাই দিম, সেইটো কোনো প্ৰব্লেম নাই আৰু বেলেগ একো প্ৰব্লেম নাই। ইয়াত অকণ দাগ আছে। 10,000 হোৱাও নাই, 1 কিলোমিটাৰ কম আছে 10,000ৰ পৰা। ঠিক আছে, গাড়ীৰ কণ্ডিশ্যন এইটো একদম গুড কণ্ডিশ্যনত হৈ আছে। গাড়ীটো আপোনালোকক ষ্টাৰ্ট কৰি দেখাই দিওঁ, চাউণ্ডটো শুনি লওক। যদি আপোনালোকৰ ডমিনাৰটো পচন্দ হৈছে, স্ক্ৰীণত মই নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰক। আপোনালোকে প্ৰাইচ দিয়া নাই, প্ৰাইচটো আপোনালোকে চবেই সুধিব, প্ৰাইচটো আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব। সেইকাৰণে মই প্ৰাইচ দিয়া নাই, আপোনালোকে কমেণ্টো কৰিব পাৰিব, কমেণ্টতো আপোনালোকৰ প্ৰাইচটো জনাই দিম।